প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ এই ক্লাছটোত মই অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত ক্লাছ 5ৰ গণিতখিনি আলোচনা কৰিছোঁ। অনুশীলনী 1B আজি আলোচনা কৰিছোঁ। অনুশীলনী 1B 1 কি কৈছে, তলৰ খালী বাকচত ডাঙৰ চিন বা সৰু চিনৰ উপযুক্ত চিনটো বহুৱা। পুট গ্ৰেটাৰ দেন অৰ লেছ দেন ইন দ্য বক্সেছ। ইয়াত এ আছে আৰু দুটা সংখ্যা আছে, ইফালে এটা আছে ইফালে এটা আছে। এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ হ'ব? প্ৰথমে ডিজিট চাব, ডিজিট কেইটা কৈ আছে। ইয়াত দুনোফালে 3 4 5 6 7টা কৰি ডিজিট আছে, 7টা কৰি ইফালে 7টা আছে, ইফালে 7টা আছে। গতিকে ডিজিট অনুযায়ী বুজা নাযায়। এতিয়া সংখ্যাবিলাক চাব লাগিব। প্ৰথমে চাব, ইয়াত 5 7 আছে, ইয়াতো 5 7 আছে, ইয়াত তাৰপিছতো ইয়াত 8 আছে, ইয়াত 9 আছে। গতিকে ইফালে 9 থকাটো বেছি হ'ব, গতিকে চিনটো ইফালে হ'ব, ডাঙৰ ফালে ডাঙৰ চিন হ'ব। তাৰপিছতো বি নম্বৰটো চোৱা, ইয়াত ডিজিট যদি চাওঁ, ইয়াত 5টা ডিজিট আছে আৰু ইয়াত 6টা ডিজিট আছে। গতিকে 6টা ডিজিটটোৰ বেছি হ'ব, গতিকে ইফালে চিনটো হ'ব। চি নম্বৰটো কি আছে? ইয়াৰ ডিজিট চাব লাগিব। প্ৰথমে 1 2 3 4 5 6 7 8 8টা ডিজিট আছে ইয়াত। ইয়াত 1 2 3 4 5 6 7 8, ইয়াতো 8টা ডিজিট আছে। ডিজিট একে আছে। এতিয়া সংখ্যা চাব লাগিব। ইয়াত আছে 1, ইয়াতো আছে 1, ইয়াত তাৰপিছত 1 আছে, ইয়াত আছে, তাৰপিছত 0 আছে। গতিকে 1টো ডাঙৰ হ'ব, গতিকে এইটো চিহ্নিত হ'ব। ডি নম্বৰটো চাওক কি আছে। ইয়াত ডিজিট চাব লাগিব। 1 2 3 4 5 6 7, ইয়াত 7টা ডিজিট আছে। ইয়াত 1 2 3 4 5 6 7, ইয়াতো 7টা আছে। এতিয়া সংখ্যা চালে ইয়াত 33, ইয়াত 30, গতিকে 33 ডাঙৰ হয়, গতিকে চিনটো ইফালে হ'ব। ই নম্বৰটো কি আছে দেখা, ডিজিট চাব লাগিব। 1 2 3 4 5 6 7, ইয়াত 7টা ডিজিট আছে। ইয়াত 1 2 3 4 5 6 7, ইয়াত 7টা ডিজিট আছে। ডিজিট একে আছে। এতিয়া চাব লাগিব, ইয়াত 97, ইয়াত 99, গতিকে 99টো ডাঙৰ হয়, চিনটো সিফালে হ'ব। নিশ্চয় ভালদৰে বুজিব পাৰিছে। এতিয়া এখন 2 নম্বৰ লৈ, তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। এৰেঞ্জ দ্য নাম্বাৰ ইন এচেণ্ডিং অৰ্ডাৰ। ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। এই সংখ্যাকেইটা চোৱা ভালকৈ। ইয়াৰ ভিতৰত আটাইতকৈ সৰু যিটো, সেইটো আগত লিখিব লাগিব। তাৰপিছত তাৰ ডাঙৰটো, তাৰপিছত তাৰ ডাঙৰটো এনেকৈ লিখিব লাগিব। ইয়াত প্ৰথমে আমি ডিজিট যদি চাওঁ, প্ৰত্যেকটো ডিজিটেৰে কেইটা কৈ আছে? 1টা 2টা 3টা 4টা 5 6 7 8 8, ইয়াত 8টা আছে, ইয়াত 8টা আছে, ইয়াত 8টা আছে, ইয়াত 8টা আছে, ইয়াত 8টা আছে। গতিকে ডিজিট চাই বুজা নাযায়। এতিয়া সংখ্যাবিলাক চাব লাগিব। সংখ্যাবিলাক চাই ইয়াৰ উত্তৰটো কি হ'ব মই দেখুৱাইছোঁ। তোমালোকে এনচাৰটো এইটো হ'ব। ঊৰ্ধ্বক্ৰম লিখিবা। ঊৰ্ধ্বক্ৰম লিখাৰ পিছত 7 7 8 8 7 7 8 8 ইজ লেছ দেন, এই চিনটো দিলে ভাল হয়। 7 8 8 7 7 8 8 7 ইজ লেছ দেন 8 7 8 7 8 7 8 7 ইজ লেছ দেন 8 8 7 7 8 8 7 7 ইজ লেছ দেন 8 8 8 8 8 7 7 7। এইটো এনচাৰ হ'ব। তাৰপিছত বি নম্বৰটো ঊৰ্ধ্বক্ৰম লিখিবা। লিখাৰ পিছত ইয়াত 5 কেইটা কৈ আছে দেখা। প্ৰথমটোত আছে 5টা 5, তাৰপিছত 6টা 7টা 8টা 9টা। এনেকৈ ডিজিট যিটোত বেছি আছে সেইটো ডাঙৰ হ'ব আৰু যিটোত কম আছে সেইটো কম হ'ব। ঠিক তেনেদৰে অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ যদি সজাওঁ, তেনেহ'লে উত্তৰ এনেকুৱা হয়। প্ৰথমে এইটো হ'ব 8 0 0 0 0 0, তাৰপৰা 5 6 7 0 3 1, তাৰপিছত 4 6 9 2 3 1, তাৰপিছত
79943 তাৰপিছত 70349 বি নম্বৰটো ঊৰ্ধ্বক্ৰম তাৰপিছত 6666 is greater than 6363 is greater than 3366 is greater than 36633 is greater than 36363636 এনেকৈ লিখিলে হ'ব তাৰপিছত 41 আছে 970321 ৰ পূৰ্বৱৰ্তী সংখ্যাটো ইয়াৰ আগৰ সংখ্যাটো ইয়াৰ পৰা যদি 1 বিয়োগ কৰা যায় তেনেহলে যেটো হ'ব হেটো आंसर হ'ব ইয়াত দেখা 1 আছে 1 ৰ আগৰটো 0 হয় গতিকে এই একেই সংখ্যা লাহেকটো 0 দিলেই হয় তাৰপিছত দেখা এইটো সংখ্যা ইয়াৰ পূৰ্বৱৰ্তী সংখ্যাটো ইয়াৰ পৰা 1 যদি বিয়োগ কৰা যায় তেনেহলে 9999999 ওলায় তাৰপিছত c2 9999999 এই সংখ্যাটোৰ পূৰ্বৱৰ্তী 1 বিয়োগ কৰিলে কি পোৱা যায় ইয়াত 9 আছে 9 ৰ ঠাইত 8 হ'ব 999998 তাৰপিছত d2 326493 ইয়াৰ আগৰ সংখ্যাটো 3 1 বিয়োগ কৰিলে 2 হ'ব হেকটো কি হ'ব 2 হ'ব তাৰপিছত এই নম্বৰটো আছে 4967800 থাকিলে ইয়াৰ পৰা যদি 1 বিয়োগ কৰা যায় 1 বিয়োগ কৰিলে সংখ্যাটো এটো হ'ব 4967779 ইয়াত দেখা 80 আছে 80 ৰ আগত 79 হয় এই 79 ঠিক তেনেদৰে 5 নম্বৰটো পৰৱৰ্তী মানে পিছৰ সংখ্যাটো 970602551 ৰ পৰৱৰ্তী মানে পিছৰ সংখ্যাটো ইয়াৰ লগত 1 যোগ কৰিবা যোগ কৰিলে 1 আছে ইয়াত 2 ওলাব ঠিক তেনেদৰে বি নম্বৰটো 505050 ইয়াৰ পিছৰ সংখ্যাটো 51 হ'ব 50 আছে ইয়াত হ'ব 51 আৰু বাকিখিনি আগৰগুলা একেই হয় সি নম্বৰটো 78964949 আছে 49 পিছৰটো 50 হয় তাৰ পিছৰটো 99 আছে 99 থাকিলে ইয়াৰ লগত 1 যোগ কৰিলে সেই সংখ্যাটো ওলায় 1000000000 তাৰ পিছৰটো এইটো আছে ইয়াৰ পিছৰ সংখ্যাটো 1 প্লাস কৰিলে এইটো হয় 1000000001 নিশ্চয় ভালদৰে বুজিবলৈ পাইছে 6 নম্বৰটোত আছে 701284 এই সংখ্যাটোৰ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এই অংককেইটাৰ সৰু সংখ্যাটো হ'ব প্ৰথমে 0 নি লিখিব প্ৰথমে 0 টো এটাৰ পিছত লিখিব আটাইতকৈ সৰুটোৰ আৰু ডাঙৰটোত 0 টো হেকত হয় সৰুটো তেনেহলে ইয়াত 01 আছে 01 নহয় 10 হয় 102478 হ'ব তাৰ পিছত ডাঙৰটোত ইফালৰ পৰা লিখিব 874210 এই সংখ্যাটোত একে কথা ইয়াত ডিজিট আছে 012346 ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব প্ৰথমে 1 হ'ব তাৰপিছত 0 হ'ব তাৰপিছত 2346 আটাইতকৈ ডাঙৰ উল্টা ফালৰ পৰা লিখিব লাগিব 643210 তাৰপৰা সি নম্বৰটোত এইটো ডিজিট আছে 98070127 ইয়াত আটাইতকৈ সৰু সংখ্যাটো হ'ব 1026789 আটাইতকৈ ডাঙৰ হ'ব 9876210 আৰু ডি নম্বৰটো ইয়াৰ ডিজিট আছে 439017 ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব 1034579 আৰু ডাঙৰটো হ'ব 975430 এই নম্বৰটো একেদৰে কৰিব প্ৰথমতে আটাইতকৈ সৰুটো মই আগতে কৈছোঁ 0 টো এটাৰ পিছত লিখিব এটা ডিজিট লিখাৰ পিছত লিখিব প্ৰথমে 2 লিখিবা 20456789 আৰু আটাইতকৈ ডাঙৰটো হ'ব 98765420 কুৱেশ্যন নম্বৰ 7 ত কি আছে তলত দিয়া সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো বাছি উলিওৱা ইয়াত 1 2 3 4টা সংখ্যা দিয়া আছে 4টা
ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ এই সংখ্যাকেইটা আটাইতকৈ সৰু সংখ্যাটো কোনটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 86164,157 আৰু আটাইতকৈ সৰুটো হ'ব 6715415 ঠিক তেনেদৰে বিটোত আটাইতকৈ ডাঙৰ হ'ব 71121314717 আটাইতকৈ সৰু হ'ব 700234456 চি নম্বৰটোত আটাইতকৈ ডাঙৰ আছে 1184327171 আটাইতকৈ সৰু হ'ব 99943330 ডি নম্বৰটোত আটাইতকৈ ডাঙৰটো হ'ব 701701701 আটাইতকৈ সৰু হ'ব 11717171 ই নম্বৰটোত আটাইতকৈ ডাঙৰ হ'ব 621621621 আৰু আটাইতকৈ সৰুটো হ'ব 61261212 প্ৰিয় শিক্ষাৰ্থীসকল আজিলৈ ইমানেই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় ভিডিঅ'টো এটা লাইক দিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই নিতৌ তোমালোকৰ বাবে ভিডিঅ' লৈ আহিম আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 8616415 আৰু আটাইতকৈ সৰুটো হ'ব 6715415 ঠিক তেনেদৰে বিটোত আটাইতকৈ ডাঙৰ হ'ব 71121314717 আটাইতকৈ সৰু হ'ব 700234456 চি নম্বৰটোত আটাইতকৈ ডাঙৰ আছে 1184327171 আটাইতকৈ সৰু হ'ব 99943330 ডি নম্বৰটোত আটাইতকৈ ডাঙৰটো হ'ব 701701701 আটাইতকৈ সৰু হ'ব 11717171 এই নম্বৰটোত আটাইতকৈ ডাঙৰ হ'ব 621621621 আৰু আটাইতকৈ সৰুটো হ'ব 61261212 প্ৰিয় শিক্ষাৰ্থীসকল আজিলৈ ইমানেই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় ভিডিঅ'টো এটা লাইক দিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই নিতৌ তোমালোকৰ বাবে ভিডিঅ' লৈ আহিম